মই মিলননগৰ ডিব্ৰুগড়ৰ পৰা আহিছোঁ। নমস্কাৰ। আপোনাৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি আমাৰ মহিলাসকলক বিশেষকৈ শিপিনীসকলক বহুত উৎসাহিত কৰিছে আৰু আপুনি ভালে থাকক, সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু ইমানখিনি যে আপুনি পালে, বিশেষকৈ আপুনি যেতিয়া আমাৰ যোৱা বছৰ পাইছিলে নহয় জানো? এইটো মই 23ত হেৰি পদ্মশ্ৰী। হয়, পদ্মশ্ৰী যেতিয়া আপুনি পদ্মশ্ৰী সন্মানে বিভূষিত হ'ল, অসম গৌৰৱ বঁটা যেতিয়া পালে, আমাৰ বুকুখন আচলতে কিঞ্চিমান ফুলি উঠিছিলে। কাৰণ আমিও মহিলা দিয়কচোন, যিখিনি কাম আমি কৰিব নোৱাৰোঁ, আমাৰ এতিয়া বয়স আছে যিহেতু আমি কৰিব নোৱাৰোঁ, কিন্তু আপোনাৰ ভাল বাৰ্তা দিলে আজি আপোনাক গোটেই অসমে চিনি পায় বুলি ক'ব পাৰি। গতিকে আপোনাৰ পৰা আমি বহুত শিকিব লগা আছে। সেইকাৰণে মই আজি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। আৰু মোৰ কেমেৰাৰ পাছত থকা মামু, তাইলৈ অশেষ ধন্যবাদ। তাইৰ কাৰণে মই আজি আহিবলৈ পালোঁ, সঁচা কথা ক'ব গ'লে। বাকী আপোনাৰ যি সৃষ্টি আছে আমি চাব খোজোঁ, আপুনি বলক আহক, আমি গৈ আছোঁ তেখেতৰ সৃষ্টি আজি চাবৰ কাৰণে। এইবোৰ হেৰি কৰোঁ, বলক আপুনি লৈ বলক। এইখিনি অলপ দেখুৱাই যাওঁ বাইদেউ, এইখিনি দেখুৱাই যাওঁ। এইখিনি হ'লে এই হালৰ এইখিনি কাপোৰখিনি আছে। এইখিনি মেইন আমাক দেখুৱাওক। এইখিনি মই ওলাই দেখাওঁ। এই একেবাৰে নুলিয়ালে হ'বনে? নহয়, আপুনি কষ্ট কৰি উলিয়াব নালাগে। যদি পাৰে ভাগৱতৰ যদি কিবা অকণ পাৰে, আমি অকণমান তুমি বহি লোৱা। মহিলাক যেতিয়া আপোনাৰ সৃষ্টিৰাজিৰ কাৰণে আপুনি গোটেই আমাৰ অসমবাসী মহিলাসকল, শিপিনীসকললৈ যেতিয়া গৌৰৱ কঢ়িয়াইছিলে, সেই সময়ত আপোনাৰ অনুভৱটো কেনেকুৱা হৈছিলে? মোৰ ঠিক যিটো কথা মই কেতিয়াও জনা নাছিলোঁ বা ভবাও নাছিলোঁ, আপুনি বহি লওক। তেনেকুৱা এটা সময়ত যেতিয়া ঘোষণা হৈছিলে, মই কিন্তু বিশ্বাসটো অলপ কৰা নাছিলোঁ। এইকাৰণে কৰা নাছিলোঁ, মানুহে সঁচাই পেলি মিছাই কয়, তেনেকুৱা কথাও আছিলে। যেতিয়া নেকি সংবাদ মাধ্যম আহি ঘৰ পালেহি, তাৰপিছতে এইবোৰ পেপাৰ পত্ৰ পোৱাটো পিছৰ কথা। মইতো আৰু মোবাইল চোবাইলৰ লগত বৰকৈ জড়িত হৈ নাথাকোঁ। তাৰপিছত তেতিয়া বিশ্বাস কৰিছোঁ আৰু এইটো কথা স্বাভাৱিকতে ভাল লগা কথা। মইতো তেনেকুৱা বৰ বেছি বিশেষ ডাঙৰ কাম এটাও কৰা নাই। মই তাঁতহে বৈছিলোঁ। তাঁতখন বোৱাৰ কাৰণে যেতিয়া তেনেকুৱা এটা সন্মান চৰকাৰৰ তৰফৰ পৰা আহিছে, নিশ্চয়কৈ ভাল লাগিছে। এইটো কাৰণেই আমাৰ তাঁতৰশালখনে অন্ততঃ গুৰুত্ব পাইছে, আমাৰ অসমীয়া স্বাভিমান। আৰু এই তাঁতৰশালখনে যেতিয়া গুৰুত্ব পাইছে, নিশ্চয়কৈ সকলোৱে ভাল পাইছে। বিশেষকৈ মই অলপ আগতেও কৈছোঁ যে আমি মহিলাসকল, শিপিনীসকল বিশেষকৈ আমি আপোনাৰ পৰা বহুত শিকিব লগা আছে। আৰু আমি শিকিব পৰাই নাই এতিয়ালৈকে বাৰু, কিন্তু আপুনি যিখিনি আমাৰ সমাজলৈ অৱদান দিলে বা আমাৰ গোটেই অসমবাসীলৈকে অৱদান দিলে, আপোনাৰ এইটো সদায় আমাৰ চিৰস্মৰণীয় হৈ ৰ'ব, আপুনি যিখিনি আমাক দিলে। গতিকে আপোনাৰ পৰা আৰু কিছু পোৱাৰ আমাৰ আশা আছে। লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত, যাতে তেখেতে আপোনাৰ স্বাস্থ্য ভালদৰে ৰাখক। আৰু বাকী কৈ যাওক, আপোনাৰ ভাগৱত ভাগ অকণমান দেখুৱাওক। মই প্ৰথমতে এই গুণমালা ভাগি কৰিছোঁ। প্ৰথমে শংকৰদেৱ বিৰচিত গুণমালা, এই গুণমালা ভাগি আৰম্ভ কৰোঁ। তাৰমানে মই এই তাঁতৰশালত যিখিনি আখৰ তুলিছোঁ, সেইটো কোনো চানেকি নাই। কিতাপৰ পৰা মনৰ ধাৰণাৰে তুলি যোৱা। আপুনি চানেকি বিহীনভাৱে আৰু মনৰ ধাৰণাৰে তুলি যাওঁতে আখৰখিনি কিমান ভাল হৈছে, বেয়া হৈছে, সেইটোতো মই ক'ব নোৱাৰিম। কিন্তু আখৰৰ এটা ৰূপ দিবলৈ চেষ্টা কৰিছোঁ, আৰু যিমানখিনি হৈছে এয়াই আৰু। আপোনাৰ এইটো কেনেকৈ আহিলে? প্ৰথম আপোনাৰ মনলৈ ইমান এটা ভাল চিন্তা কেনেকৈ আহিলে? এয়া সঁচা অৰ্থত ক'বলৈ গ'লে যি কৰে ভগৱানে কৰে। আৰু মোকো হয়তো ভগৱানৰ এয়া অৱদান হয়, আৰু তেওঁৱে মোক অনুমতি প্ৰদান কৰিলে বুলি মোৰ ধাৰণা। কাৰণ এই কথাষাৰ মই হঠাতে এদিন নিশাহে মনলৈ ভাৱ আহিছে। আৰু সেইকাৰণে মই ভাবিছোঁ যে মই আগত কেতিয়াও নভবা কথা এটা এদিন নিশা মনলৈ যেতিয়া ভাৱ আহিছে, সেইকাৰণে ভাবিছোঁ যে এইটো ভগৱানে মোক অনুমতি প্ৰদান কৰিছে বুলি ভাবিছোঁ। আৰু এতিয়ালৈকে যিখিনি কৰিছোঁ, সেই সকলোখিনিত ভগৱানৰ মোৰ কৃপা আছে বুলি ভাবিছোঁ। কাৰণ কেলে মোৰ এই শালখনত থাকিলে মোৰ ভোক, পিয়াহ, ভাগৰ আৰু সময়ৰ গতিটো মই অনুভৱ নকৰোঁ। আৰু সেইকাৰণে ভাবিছোঁ তেওঁৰ যেতিয়ালৈকে শক্তি দিব, তেতিয়ালৈকে হয়তো কৰিব পাৰিম বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত কোনোবাই আপোনাক কিবা অৰিহণা যোগাইছেনে?
আগবাঢ়ি যোৱা? মই প্ৰথম গুণমালাখন বনাইছিলোঁ নিজৰ নিজে ফালৰ পৰা। তাৰপিছতে মই নামঘোষাখন বনাইছিলোঁ। এই দুভাগ গ্ৰন্থ মই সম্পূৰ্ণ নিজে কৰিছোঁ নিজৰ মানে হেৰিয়ে খৰচৰ। তাৰপিছতে সংস্কৃত গীতাভাগী ববৰ কাৰণে ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ অৱসৰ অধ্যাপিকা ডক্টৰ ৰুণুমা শৰ্মা, তেখেতে মোক গোটেই সংস্কৃত গীতাভাগী ববৰ কাৰণে গোটেই যিখিনি পইচা প্ৰয়োজন হৈছিলে গোটেইখিনি তেখেতে দিছিলে। আৰু তাৰপিছতে মই ইংৰাজীত ভাগৱত গীতা বনাইছিলোঁ। আৰু ইংৰাজী ভাগৱত গীতা বনাবৰ কাৰণে মোক মানে যোৰহাটৰ এজন চিকিৎসক ডাক্তৰ বুদ্ধদেৱ দত্ত, আৰু তেখেতে মোক এই ইংৰাজী ভাগৱত গীতাভাগীৰ কাৰণে 50,000 টকা দিছিলে। সেইধৰণে মই মানে নিজে আৰু খৰচ কৰি তেনেধৰণে আৰু বিভিন্নজনে 2-4 হাজাৰ টকা মোক সহায় কৰিছে, নকৰা নহয়, বোলে আপুনি কাপোৰখনত লগাব বুলি। তেনেকৈ বহু সংখ্যক মানুহে 2,000 তেনেকৈ পইচা দিছে। সেইবিলাকো মোৰ এই গ্ৰন্থসমূহতে লাগিছে। আৰু এতিয়া আপোনাৰ ভৱিষ্যতে কিবা পৰিকল্পনা আছে নেকি এইবিলাক বিষয়ত? মই এতিয়ালৈকেতো 5খন ধৰ্মগ্ৰন্থ পোৱা হৈ গৈছে। এনেই গ্ৰন্থ হিচাপে 3খন, কিন্তু মই 5টা ভাগত মানে ইংৰাজী আৰু সংস্কৃতত বনাইছোঁ কাৰণে 5 ভাগ হৈছে। আৰু এতিয়া মই নামঘোষাভাগী ইংৰাজী আৰু হিন্দী 2টা ভাষাতে তুলিম বুলি মানে মনতে মানে প্ৰয়াস কৰিছোঁ। আপোনাৰতো মাজতে কৈছোঁ আপোনাৰতো বহুত সময়ৰ প্ৰয়োজন নিশ্চয়। এভাগী গ্ৰন্থ যেতিয়া আপুনি এনেকৈ চানেকি তোলে, আপোনাৰ কিমান সময়ৰ প্ৰয়োজন হয়? ভাগৱত ভাগীত আপোনাৰ কিমান সময়ৰ প্ৰয়োজন? ভাগৱত গীতা ভাগীত সংস্কৃত ভাগীত 17 মাহ লাগিছে, আৰু ইংৰাজী ভাগীত 3 বছৰ 1 মাহ লাগিছে। গতিকে ইংৰাজী ভাগী মানে শ্লোকবিলাক দীঘল, গতিকে তাত সময় লাগিছে বহুত। আৰু নামঘোষা ভাগীত 2 বছৰ লাগিছে, আৰু এই গুণমালা ভাগীত 9 মাহ লাগিছে। আৰু শেষত যি মই ইংৰাজীত গুণমালা বনাইছিলোঁ, সেই ইংৰাজী গুণমালা ভাগী মই বাঁহৰ কাঠিৰে বৈছিলোঁ। আৰু সেই ভাগী বওঁতেও মোৰ সেই প্ৰায় 3 বছৰে লাগিলে, 2 বছৰ 10 মাহমান লাগিছে। গতিকে সময় যথেষ্ট লাগে। আৰু তাৰ লগতে মানে কি হয়, এই বস্তুটো এই কামটো কৰিবৰ কাৰণে আমি খুব দীঘলীয়া সময় ল'ব লাগে। এইটো কাৰণে মানে এটা এটাকৈ কাঠি হাতেৰে বচা হয় যিহেতু নেকি, কোনো মেচিনৰ কথা নাই। কিন্তু এলাইন আখৰ বাচোঁতেই প্ৰায় 1 ঘণ্টা ওপৰ লাগি যায় কেতিয়াবা। গতিকে বহুত সময় লাগিব। মই 10-11 ঘণ্টালৈকে মই তাঁতৰশালত বহোঁ। সেইখন বিশেষ তাঁতৰশাল, যিখন তাঁতৰশালে আজি অসমৰ ৰাইজে তেখেতে স্বীকৃতি লাভ কৰিলে। আৰু অসমৰ ৰাইজক আমি আচলতে এই শালখন চিনাকি কৰি দিব লাগিব, যিহেতু এইখনেই সেইখন বিশেষ তাঁতৰশাল। আৰু তাঁতৰশালত বহি আমাৰ হেমপ্ৰভা চুতীয়া বাইদেউ সাংঘাতিক ব্যস্ত হৈ থাকে। গোটেই দিনটো তেখেতে ব্যস্ত হৈ থকা বুলি তেখেতে কৈছে। এইটো বয়সলৈকে তেখেত ইমান ব্যস্ততাৰে পাৰ কৰে, চাওকচোন বাৰু। এতিয়া এইভাগ আপুনি কি লগাই আছে? এইভাগ মানে মই এই নামঘোষাখন ইংৰাজী আৰু হিন্দীত বনাম বুলি ভাবিছোঁ। কিন্তু তাৰ আগতে মই এটা চেপ্টাৰ ইংৰাজী ভাগৱত গীতাৰ 3 নম্বৰ চেপ্টাৰটো মানে 3য় অধ্যায়টো ইয়াত তুলিছোঁ। কাৰণ এইটো মই এটা কোম্পেনীক দিব পাৰিম। তাৰমানে সঁচা অৰ্থত ক'বলৈ গ'লে মই অৰ্থৰ অভাৱত এই কামটো কৰিছোঁ। কাৰণ কেলৈ মই ইয়াৰ পিছৰ যি নামঘোষাখন ববৰ কাৰণে যিখিনি অৰ্থ প্ৰয়োজন হৈছে, মই সেইকাৰণে তেখেতলোকে মোৰ পৰা বিচাৰিলে। গতিকে মই টকাৰ বিনিময়ত এই এটা চেপ্টাৰ দিম বুলি তেওঁলোকক কথা দিছোঁ। গতিকে এই চেপ্টাৰটো বৈ দিয়াৰ পিছত আৰু সেই টকাৰ সূতাৰে মই পিছৰ নামঘোষাখন ববলৈ আৰম্ভ কৰিম। সেইকাৰণে এইটো আৰু খুব বেছি 1 মাহৰ ভিতৰত মই শেষ কৰিম। আপোনাৰ এতিয়া আৰু এটা পৰিকল্পনা আছে যে আৰু এখন নামঘোষা আপুনি কৰাৰ চিন্তা কৰি আছে? এইটো খুব সোনকালেই কৰিম। কাৰণ কেলৈ মই এইখন বোৱাৰ খুব বেছি আমাৰ 15 দিন লাগি যাব। তাৰপিছতে মই নামঘোষা আৰম্ভ কৰিম। ঠিক আছে, বহুত ভাল লাগিলে আপোনাৰ ইমানখিনি অৱদান আমাৰ ৰাইজক দিয়াৰ বাবে। আৰু আপোনালৈ অশেষ ধন্যবাদ। আৰু ভালে থাকক, দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে আমাৰ ৰাইজক এনেদৰে আপুনি আৰু বহুত দি থাকিব। আপোনাৰ পৰা বহুত আমাৰ আশা আছে। নমস্কাৰ।